নমস্কাৰ বিদ্যা কোচিং কিতাপৰ পেডাগজি এটা থিওৰি দ্বিতীয়টো অংশলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আমি আৰম্ভ কৰিছো সেকেন্ডটো পাৰ্ট। যোৱা কালি আমি প্ৰথমটো পাৰ্ট আলোচনা কৰিছিলো যে সাইকো সোশিয়েল ডেভেলপমেন্ট থিওৰি বুলি এৰিক এৰিকসনৰ দ্বাৰা এটা দিয়া থিওৰি আছিল। তেওঁ জাৰ্মান আমেৰিকান স্কলাৰ মানে কি তেওঁ সোশিও এনালাইটিক্স আছিল, ঠিক আছে, সাইকো এনালাইটিক্স আছিল, ঠিক আছে। সো তেওঁ কৈছিলে যে মানুহৰ জীৱনটো 8টা ষ্টেজেৰে পাৰ হয়, ঠিক আছে। মানুহৰ জীৱনটো কেইটা ষ্টেজেৰে 8টা ষ্টেজ দি পেলাই পাৰ হয়। এই 8টা ষ্টেজৰ ভিতৰত আমি 4টা কালি কমপ্লিট কৰিলো আৰু তেওঁ কৈছিলে যে 1ৰ পৰা 8লৈকে প্ৰতিটো ষ্টেজত এজন মানুহ পাৰ হৈ যায়। জীৱনৰ প্ৰতিটো ষ্টেজ যেতিয়া তেওঁ সফলতা কমপ্লিট কৰিব তেতিয়া তেওঁ কি হয় কিছুমান গুণ ডেভেলপ কৰে, ঠিক আছে। তেওঁ কৰে কিছুমান গুণ ডেভেলপ কৰে আৰু সেই গুণবিলাক তোমাৰ কি হয় এই ধৰণৰ আছিল। আমি কালি কি হইলো কালি আমি 5 to 12 ইন্ডাষ্ট্ৰি ভাৰ্চেছ ইনফিৰিয়ৰিটি লৈকে পঢ়ি ৰাখিছো। আমি প্ৰথমে পাইছিলো যে ইনফেন্টৰ পৰা জন্মৰ পৰা 18 মাহলৈকে তোমাৰ দুটা ক্ৰাইসিসৰ মাজত এটা শিশু ডাঙৰ হয়। এই ক্ৰাইসিস দুটাৰ ভিতৰত যদি এটা যদি পজিটিভ সাইডটো যদি জিকি যায় তেতিয়া তেওঁ কি ভাৰ্চু ডেভেলপ হয়, হোপ ভাৰ্চু ডেভেলপ হয়, মানে হোপ গুণটো ডেভেলপ হয়। যদি অটোনমি অৰ শেম এন্ড ডাউট অটোনমি জিকি যায় তেতিয়া কি হ'ব তেওঁৰ উইল ডেভেলপ হ'ব। ইনিশিয়েটিভ ভাৰ্চেছ গিল্ট তেওঁ কি হ'ব, ইনিশিয়েটিভ যদি তেওঁ জিকি যায় তেওঁ পাৰপাস ডেভেলপ হ'ব। ইন্ডাষ্ট্ৰি যদি জিকি যায় তেওঁ কম্পিটেন্সি বাঢ়িব। ওকে, সো মানে আজি পৰা আছে আমাৰ 12ৰ পৰা 21 ইয়াৰ্স আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজন, ঠিক আছে। আমাৰ আছে আজি 5ৰ পৰা আইডেন্টিটি ভাৰ্চেছ কি আছে ৰোল কনফিউজন। ওকে, এটো হল আমাৰ আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজন। ওকে, সো আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজনৰ অসমীয়া কি হ'ব, অসমীয়া কি হ'ব তোমাৰ পৰিচয়, ঠিক আছে। অসমীয়া তোমাৰ কি হ'ব পৰিচয়। পৰিচয় বনাম কি তোমাৰ বিভ্ৰান্তি, হয়নে? পৰিচয় বনাম কি হ'ব তোমাৰ বিভ্ৰান্তি হ'ব, ঠিক আছে। পৰিচয় বনাম বিভ্ৰান্তি। ওকে, তাৰ মানে চোৱা, তাৰ মানে কৈছে যে আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজনত এইটো পইণ্টতে তেওঁ কৈছিলে যে এটা আমাক টাৰ্ম দিছিলে যেটো আছিল আইডেন্টিটি ক্ৰাইসিস। কি আছিল আইডেন্টিটি ক্ৰাইসিস। এই আইডেন্টিটি ক্ৰাইসিস তেওঁ এটা কি দিছিলে পইণ্ট দিছিলে। ডান, ওকে স্যার, ডান। এই আইডেন্টিটি ক্ৰাইসিস মানে কৈছিলে যে এইটো তোমাৰ কিমান বয়সত হয়, এইটো 12 বছৰ বয়সৰ পৰা 18 বছৰ বয়সত হোৱা দেখা যায়, ঠিক আছে। 18 বছৰ বয়সত মেইনলি এডোলেসেন্সত দেখা পোৱা যায়। ওকে, ডান। সো কৈছে যে এই সময়ত এটা শিশুৱে কি কৰে আইডেন্টিটি বনাব ট্ৰাই কৰে, ঠিক আছে। আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজন। ৰোল কনফিউজন মানে তেওঁ কিহৰ কাৰণে জন্ম, কি কৰিব কি নাই সেইবিলাক একো তেওঁ ডিসিশন ল'ব নোৱাৰে, তেওঁ সিদ্ধান্তত আহিব নোৱাৰে যে মানে কি হ'বগৈ তেওঁ, ঠিক আছে। সো এইবিলাকত তেওঁ খেলিমেলি লাগি থাকিব, সেইটো হ'ব তোমাৰ ৰোল কনফিউজন। যদি তেওঁ আইডেন্টিটি যদি তেওঁ বিল্ড আপ কৰি ল'ব পাৰে সেই সময়ত যদি তেওঁ ভাবিব পাৰে যে আইডেন্টিটিটো কেনেকৈ মই ডেভেলপ কৰো, সো যদি এইটো যদি পজিটিভ ৱৰ্ড যদি তেওঁ পাস কৰিব তেতিয়া তেওঁ কি হ'ব তোমাৰ বিল্ড আপ হ'ব। কি বিল্ড আপ হ'ব, তেওঁ কি হ'ব এটা আইডেন্টিটি, তেওঁ এটা হেলদি পাৰ্সনালিটি তেওঁ কি হ'ব ডেভেলপ হ'ব। যদি ইয়াক মই অকমান ডিটেইলছত দেখাব যাওঁ এই ধৰণে হ'ব। If adolescents are supported in their exploration and given the freedom to explore different roles, they are likely to emerge from this stage with a strong sense of self and a feeling of independence and control. ইয়াত আমাক এইটোৱে ক'ব খুজিছে যে যেতিয়া পেৰেন্টছ বা তেওঁ নেইবাৰছ, ঠিক আছে, বা তেওঁ কেয়াৰ গিভাৰে কি কৰিব লাগে, তেওঁলোকক সাপোৰ্ট কৰিব লাগে। তেওঁ যদি এক্সপ্লোৰেশ্যন কৰে, কিবা এটা কাম কৰিব খোজে, নতুন কিবা এটা চিন্তা কৰিব খোজে, সেইবিলাক কৰিব লাগে এক্সপ্লোৰেশ্যন কৰিব লাগে বুলি কৈছে। তেওঁলোক ফ্ৰীডম দিব লাগে টু এক্সপ্লোৰ ডিফাৰেণ্ট ৰোল। তেওঁলোকে নতুন নতুন কিবা কাম কৰিব খোজে তেওঁ ফ্ৰীডম দিব লাগে। They are likely to emerge from this stage with a strong sense of self and feeling of independence and control. So যেতিয়াই তুমি কি কৰিবা, পেৰেন্টছে কি কৰিব লাগে, যেতিয়া সেই শিশুটোক বা সেই এডোলেসেন্স পিৰিয়ডত থকা ল'ৰাটোক বা ছোৱালীজনীক যেতিয়া আমি অলপ ফ্ৰীডম দিওঁ, তেওঁলোকৰ আইডেন্টিটি আমি যেতিয়া তেওঁলোক আমি চান্স দিব লাগে যে তেওঁলোকে গম পাওক তেওঁলোক আইডেন্টিটি কি হয়, তেওঁলোক কোনটো কামত বেছি পটেনশিয়াল আছে, কোনটো কামত বেছি স্কিলছ আছে, হয়নে? সো সেই যেতিয়া আমি গম পাম বা তেতিয়া সেই শিশুটো যেতিয়া বা সেই ল'ৰাটো যেতিয়া গম পাব তেতিয়া কি হ'ব, তেওঁ এই আইডেন্টিটি বিল্ড আপ হ'ব, ঠিক আছে। সো আইডেন্টিটি বিল্ড আপ হোৱাৰ লগে লগে মানে পজিটিভ যিটো এনাৰ্জি তেওঁলোকে গেইন কৰিব আৰু তেতিয়া কি হ'ব দিছ প্ৰচেছ ইনভলভ এক্সপ্লৰিং দেয়াৰ ইণ্টাৰেষ্ট। তেওঁলোকৰ ইণ্টাৰেষ্টটো গম পাই যাব, সিহঁতে ভেলিউ গম পাব, এণ্ড গ'লছ কি আছে, জীৱনৰ লক্ষ্য স্থিৰ কৰিবলৈ সক্ষম হ'ব তেওঁলোকে, which helps them from their own unique identity। আৰু যিটোৱে তেওঁলোকক কি কৰিব পাৰিব, এটা নিজৰ এটা ইউনিক এটা বেলেগতকৈ বেলেগ এটা আইডেন্টিটি ক্ৰিয়েট কৰাত হেল্প কৰিব পাৰিব, ঠিক আছে নে? সো ইয়াৰ এগেইনষ্ট হ'ল ৰোল কনফিউজন, যে মই কি কৰিব লাগে, কি আছে একো গম নাপায়। সো কনফিউজন থাকিব, বিভ্ৰান্তি থাকিব, হয়নে? তো কি হ'ব, if adolescents are restricted and not given the space to explore or find the process to overwhelming or distressing, they may experience role confusion। সো কৈছে যে যদি তোমাৰ এডোলেসেন্ট পিৰিয়ডত থকা শিশু এটাক বা ল'ৰা এটাক বা ছোৱালী এজনীক যদি আমি বেছিকে কি কৰোঁ, আমি যদি তেওঁ ফ্ৰীডম নিদো, তেওঁ কি কৰিব খুজিছে আমি যদি নিদো, আমি যদি তেওঁ পটেনশিয়েল গম নাপাওঁ, তেওঁলোকৰ
কোনটো টপিকৰ ওপৰত ইন্টাৰেষ্ট আছে যদি গম নাপাওঁ ভ্যালু কিমান তেওঁলোক গোল যদি আমি তেওঁলোক টেক কৰিবলৈ নিদো সো পাছলৈ কি হ'ব তেওঁলোকৰ ৰোল কনফিউজনে দেখা দিব ঠিক আছে দিস কুড মিন বিং আনসিওর অ্যাবাউট ওয়ানস প্লেস ইন দা ওয়ার্ল্ড সো এই ওয়ার্ল্ড খনত প্লেস কি হ'ব এটো আনসিওর হৈ থাকিব সদায় ভ্যালুজ কি গম নাপাব এন্ড ফিউচার ডাইৰেকশন বিলাক কি ল'ব লাগিব গম নাপাব বা কি কৰিব ক'ত যাব একো তেওঁলোক কিন থাকিব ডেফিনেটলি এটা পাৰপাস নাথাকিব they may struggle to identify their purpose or path leading to confusion about their personal identity ঠিক আছে personal identity কি হ'ব বিচাৰি কি হ'ব বহুত সময়খিনি পাৰ হৈ যাব যেটো আমাৰ বহুতৰে আছে ইউ আমাৰ বহুতৰে হয় ঠিক আছে সো সোশ্যাল ৰিলেশনশিপ ইয়াত বহুত বেছি দৰকাৰ given the importance of social relationship during this stage it's crucial for adolescents to have supportive social network that encourage healthy exploration of identity ঠিক আছে it also important for parents teachers and mentors to provide guidance as adolescents navigate their social relationships and roles because so social relationship কি কৰিব লাগে বা তেওঁলোকক গাইড কৰিব লাগে কি টিচাৰ পেৰেন্টছ আৰু তোমাৰ মেন্টৰ বিলাকে তেওঁ গাইড কৰিব লাগে সেই সময়ত তেওঁলোকক এটা প্ৰপাৰ ওয়ে এটা দেখুৱাই দিব লাগে প্ৰপাৰ পাথ এটা দেখুৱাই দিব লাগে টু এক্সপ্লোৰ দেমসেলফ ঠিক আছে তেওঁলোকে নিজে এক্সপ্লোৰ কৰিব মাত্ৰ তুমি দেখুৱাই দিব লাগে যাতে দে ক্যান ক্ৰিয়েট এ আইডেন্টিটি ঠিক আছে ক্ৰিয়েট এন আইডেন্টিটি Here's why. So, for formation of identity. Social relationship provide context within which adolescents explore different aspects of their identity. They try on different role within their peer group. So, social relationship important. So, identity eta create koibo karone ba identity mane je positive gun hetu te acquire koibo karone social ki mane ki role ase. So, society ki ase thik ase. So, tar koise je so jetia ta social hobo eta lora jetia ta hiku jetia social so এটা হিকু যেতিয়া সোশ্যাল হ'ব তেতিয়া তোমাৰ কি হ'ব কৈছে তেওঁলোকে কি কৰিব তোমাৰ লগৰখিনিৰ মাজত গ্ৰুপ বনাই পেলাই চুৰ পুলিচ খেলিব বা কিবা কিবি কৰিব তো ইন্টাৰেষ্ট মানে বিচাৰি উলিয়াব ন যে কোনোবা প্ৰশ্ন এটা সুধিব তেওঁ ভাবিবলৈ ল'ব যে আচ্ছা আচ্ছা এইটো এই ধৰণে নহয় এইটো কোৱেশ্চন এই ধৰণে হ'ব ঠিক আছে টু ডিসকভাৰ देयर ইন্টাৰেষ্ট বিলিভস values and goals ঠিক আছে সো হেবিলাক লগৰ বিলাকৰ লগত থাকিলে কি কৰিব তেওঁ ভ্যালু কোড কি আছে তেওঁ ইন্টাৰেষ্ট কোড কি আছে আমি গম পাম গোল তেতিয়া তেওঁ সেটিং কৰিব আচ্ছা আচ্ছা মই এটো হ'ব লাগিব ঠিক আছে মই এটো হ'ব লাগিব this exploration is key to forming their own unique identity ঠিক আছে সো সোশ্যাল কি হয় সোশিও কালচারাল সো এটো কি হয় তোমাৰ সাইকোসোশিয়াল থিওৰি বুলি ক'ব খোজে সো 6 নম্বৰ স্টেজটো ইন্টিমেসি ভাৰ্সেস আইসোলেশন ইন্টিমেসি মানে কি তোমাৰ সংগত থকা হয় না সংগ মানে ইন্টিমেট হোৱা মানে সংগ মানে সংগী লগত থকা বা সং বিচৰা আৰু এটা তোমাৰ আইসোলেশন মানে অকলশৰীয়া থকা এই যে কোভিডৰ সময়ত যে আইসোলেটেড কৰিছিল হয় না সো এটো হল কি আইসোলেশন আৰু এটা কি ইন্টিমেসি মানে হল লগত থকা মানে এই স্টেজটো তোমাৰ আৰম্ভ 18 বা 40 বছৰ বয়সত এই সময়তে কি কৰে বিয়া বাৰু কৰে সংগত থাকে সংগী লয় ঠিক আছে যদি সংগী নলয় যদি বিয়া বাৰু নাপাতে যদি তেওঁ মিলিব নোৱাৰে তেতিয়া তেওঁ কি আইসোলেশন হৈ যাব ঠিক আছে সো দুটা ভাৰ্সেস হয় মই কৈছো না ক্ৰাইসিস হয় প্ৰতিটো স্টেজতে কি আছে তোমাৰ ক্ৰাইসিস আছে সো ইয়াত থকা ক্ৰাইসিস হল ইন্টিমেসি মানে তোমাৰ লগত থকা কাৰবাৰ লগত থকা বিয়া বাৰু পতা হয় না ঠিক আছে আৰু এটা হল তোমাৰ আইসোলেশন যদি এইটো একুৱাই কৰিব নোৱাৰে তে আইসোলেট হৈ যাব যদি তো একুৱাই কৰিব নোৱাৰে যদি কাও লগত থাকিব নোৱাৰে যদি বিয়া বাও নাপায় যদি ফ্ৰেণ্ডৰ লগত নাথাকে ঠিক আছে যদি অকলে থাকি ভাল পোৱা হৈ যাব তেতিয়া কি হ'ব লাহে লাহে আইসোলেটেড হৈ যাব ঠিক আছে ইন্টিমেসি ভাৰ্সেস আইসোলেশন is the sixth stage of Erik Erikson theory of psychosocial development this stage takes place during young adulthood between the age of approximately 18 to 40 years during this stage the major conflict centers on forming intimate loving relationship with other people ঠিক আছে সো কি হ'ব ৰিলেশনশিপত আহিব লাভিংত আহিব ইন্টিমেট হ'ব ঠিক আছে এটো কেতিয়া ষ্টেজ হ'ব 18 পৰা 40 যদি তেটো ফেইল হয় অকলশৰীয়া হৈ যাব এলোন ফিল কৰিব what is intimacy individuals who successfully navigate this stage are able to form intimate reciprocal relationship with others so কৈছে যে যি মানুহে এই 6 stage টো সফলতা পাৰ কৰিব হি ইন্টিমেট হ'ব যদি সফল নহয় তেতিয়া হি কি হ'ব আইসোলেশন হৈ যাব মানে আইসোলেটেড হৈ যাব ঠিক আছে সো যি মানুহ সাকসেসফুল এই স্টেজ টো পাৰ কৰিব হি ইন্টিমেট হ'ব আৰু ৰিলেশনশিপত থাকিব বেলেগৰ লগত they can form close bonds তেওঁলোকে এটা মধুৰ সম্পৰ্ক এটা উচ্চৰ সম্পৰ্ক এটা ক্ৰিয়েট কৰিব পাৰিব and are comfortable with mutual dependency আৰু ইজনে সিজনৰ ওপৰত ডিপেন্ডেন্ট হোৱাত কি কৰিব একো বেয়া ভাব নাৰাখিব একদম ভালকে থাকিব যে আচ্ছা মই তোমাৰ ওপৰত ডিপেন্ডেবল আৰু যি আইসোলেটেড হৈ যাব ফৰ দা ফাৰ্স্ট টাইম ঠিক আছে একদম ফাৰ্স্ট অফ যদি আইসোলেটেড হৈ যাব সেই কাৰ ওপৰত বিশ্বাস নকৰিব ঠিক আছে যে হেতু মই কৈ দিম বুলি যদি তাক কোৱা সি ক'ব নাই তাৰ ওপৰত তোমাৰ ওপৰত সন্দেহ কৰিব যে কৰিব পাৰিব না নাই কিন্তু তাৰ ফালৰ পৰা নিজে এক্সট্ৰাকে সেই কামটো নিজে কৰি ৰাখি থব তাৰ মানে তোমাৰ ওপৰত এটা বিশ্বাস ইমান নাথাকিব বা তোমাৰ ওপৰত ডিপেন্ডেবল নহব যি আইসোলেটেড হ'ব আৰু যি তোমাৰ মানে এই 6 স্টেজ টো পাৰ হৈ আহিব সি যদি তোমাৰ পজিটিভ সাইড যদি পাস কৰে
নকৰে যদি সি কি হ'ব ইন্টিমেট হৈ যাব যদি ইন্টিমেট হৈ যায় তেতিয়া কি হ'ব সি বেলেগৰ ওপৰত ডিপেন্ডেবল হ'বলৈ সি কোনো বেয়া ফিল নকৰিব সি কমফৰ্টেবল ফিল কৰিব with mutual dependency. Intimacy involves the ability to be open and share oneself with others, as well as the willingness to commit to relationships and make personal sacrifices for the sake of this relationship. So, তেওঁ কাৰণে তেওঁ ভালৰ কাৰণে পাৰ্টনাৰজনৰ ভালৰ কাৰণে বা মানে কিবা এটা কন্টিনিউ কৰিবৰ কাৰণে তেওঁ নিজেও সৰি ফিল কৰিব বা নিজে কিছুমান ভাল পোৱা বস্তু স্যাক্ৰিফাইস কৰি পেলাই হলো কি কৰিব সেই ৰিলেশনশিপটো বৰ্তাই ৰাখিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিব কিন্তু যি আইসোলেটেড হৈ যাব সি কিন্তু এইবিলাকৰ কোনো দুনিয়াৰ লগত কোনো কথা নাই অকলে যাব অকলে খাব অকলে ফুৰিব অকলে বাইক লৈ ফুৰিবলৈ গুচি যাব অকলে ক'বাত যাব কিবা সব কাম অকলে কৰিব ঠিক আছে সো সেইটো কি হ'ব isolated হৈ যাব so isolation কি হ'ব if individuals struggle to form these close relationships perhaps due to earlier unresolved identity crisis or fear of rejection they may experience isolation so যি মানুহে so আগতে fear থাকিব so মই কৈছিল না fear আছিলে so crisis identity crisis যদি ভুগি আহিব so 5 stage to যেতিয়া হি কমপ্লিট কৰিব নোৱাৰিব সো 6 stage to হি অকমান তা কি হ'ব দিগদাৰ হ'ব সে মই কি যাম ৰিলেশনশিপত মই এনেকে পইচা নাই মই এনেকে থাকিম মই আগৰ পৰা এনেকুৱা থাকো আৰু মূলৰ কোনো নঘুৰে হয়নে সো এই ধৰণৰ যিবিলাক ফিলিংছ বিলাক তা গেদাৰ হৈ দিব তোমাৰ 6 ষ্টেজত কি হ'ব তা হেম্পাৰ কৰিব না কৰিব ঠিক আছে or fear or rejection they may experience isolation. Isolation refers to the inability to form meaningful, intimate relationship with others. This could lead to feelings of loneliness, alienation, and exclusion. So, কৈছে যে isolation বেলেগ একো নুবুজায় মাত্ৰ এটা অক্ষমতা কিহৰ এটা ইন্টিমেট এটা তোমাৰ কি মধুৰ সম্পৰ্ক বা এটা ক্লোজ ৰিলেশনশিপ বনোৱাৰ অক্ষমতা নেহি বুলি কয় অসক্ষমতা কি বুলি কয় আইসোলেশন বুলি কোৱা হয় ডান স্যাৰ Next আহিলে জেনাৰেটিভিটি এন্ড ষ্টেগনেশন জেনাৰেটিভিটি মানে সৃষ্টিশীলতা তোমাৰ যিখিনি আগতে তুমি কাম কৰিলা তোমাৰ জেনাৰেটিভিটি ভাৰ্সাস ষ্টেগনেশন তাৰ মানে কি হ'ব জেনাৰেটিভিটি ভাৰ্সাস ষ্টেগনেশন ইজ the seventh of 8 stages of Erik Erikson theory of psychosocial development. This stage takes place during the middle adulthood মানে এজ কিমান 40 ৰ পৰা 65 বছৰ বয়সত তোমাৰ যেটো ষ্টেজ হ'ব এটো কোৱা হ'ব জেনাৰেটিভিটি এন্ড ষ্টেগনেশন during this stage individuals focus more on building our lives so ইয়াত তোমাৰ কি হ'ব গম পোৱা নাই ইয়াত তোমাৰ নিজৰ জীৱনটোতকে নিজৰ আহি থকা জীৱ ল'ৰা ছোৱালী হতি হন্ততে তেওঁলোকৰ জীৱনৰ প্ৰতি গুৰুত্ব দিব এজন ব্যক্তিয়ে ঠিক আছে তেওঁলোকৰ মানে হৈ গল কামৰ সো কি হ'ব 18 পৰা সো তোমাৰ কি হ'ব মানে আগৰ ষ্টেজ তোমাৰ 40 লৈকে কি হ'ল তোমাৰ বিয়া বাৰু পাতি আজৰি হৈ গল সো বিয়া বাৰু পতা পাছত তোমাৰ কি হ'ব 40 to 65 এই সময়ত তোমাৰ কি হ'ব তোমাৰ ল'ৰা ছোৱালী ফ্যামিলি টাইম দিব সো কেৰিয়াৰৰ কথা ভাবিব ল'ব হনে সো সমাজত কি দিব পাৰিলো মই হেখিনি কথা ভাবিব সো বা সমাজত মই কি দিও মানে নামঘৰলৈ যোৱা মুক্ত কোৱা সভালৈ যোৱা বিয়ালৈ যোৱা এটসেট্ৰা কাম বিলাক অলপ মানে পৰিয়ালৰ টাইম দিয়া সো এইবিলাক কাম কেতিয়া হ'ব 7 ষ্টেজত 40 to 65 হ'ব ঠিক আছে ওকে সো জেনাৰেটিভিটি কি হয় যদি চাও if individuals feel they are making valuable contribution to the world for instance through raising children or contributing to positive changes in society they will feel a sense of generativity so তেওঁ ভাবিব যে যেতিয়া তেওঁ কিবা এটা কাম ভালদৰে কৰিব তেওঁ যেতিয়া সুখৰে ঘৰ এখন চলিব ল'ৰা ছোৱালী থাকিব তাৰ মানে তেওঁ কি ইন্টিমেট হ'ব তাৰ মানে ইন্টিমেসি আছে তেওঁ মানে কি আইসোলেটেড নহয় তা আগৰ কেটাও তেনেকে পাৰ হৈ আহিব তেওঁ আইডেন্টিটি ক্ৰাইসিছত ভুগা নাই তাৰ মানে সোসাইটিত কিবা এটা দিব পাৰিছে সো সোসাইটিত কিবা এটা দিব পাৰিছে তাৰ মানে তেওঁ নিজে ডিপেন্ডেবল হয় সো ডিপেন্ডেবল কেতিয়া হ'ব যে আইডেন্টিটি ক্ৰাইসিছত ভুগা নাই তাৰ মানে আইডেন্টিটি কি হৈছে তাৰ আছে ঠিক আছে সো রোল কনফিউজন নাই সো এইবিলাক পজিটিভ গুটেখিনি যেতে পাস কৰি আহি পেলাই এই 7 ষ্টেজত পাব তেতিয়া ভাবিব যে আচ্ছা মই এখিনি হৈ গল মই তাৰ মানে কি অলপ গৰ্ব ফিল কৰিব যে মোৰ ল'ৰা ছোৱালী আছে মানে মই কি কলো সমাজৰ প্ৰতি এটো দিছো ঠিক আছে মই কৈছো মানে এটা জেনাৰেটিভ এটা সৃষ্টিশীলতাৰ মানে মই ইমানখিনি কাম কৰিলো হেতু কি হ'ব তেওঁ ফিল কৰিব ঠিক আছে সো এটা মই ভ্যালুয়েবল কন্ট্ৰিবিউশন দিছো ওয়ার্ল্ডৰ কাৰণে বা মোৰ জন্ম সাৰ্থকতা হৈছে সো এইবিলাক ভাবিবলৈ আৰম্ভ কৰিব কেতিয়া সেই সময় অফেন ড্ৰপ পেৰেন্টিং মেন্টৰিং লিডাৰশিপ ৰোলছ অৰ ক্ৰিয়েটিভ আউটপুট দ্যাট এডস ভ্যালু টু সোসাইটি সো সমাজৰ নাম ঘৰিয়া বা তোমাৰ সমাজৰ এজন ভাল কাম কৰা মানুহ বা কিবা এটা প্ৰগ্ৰাম এটা হলে তেওঁৰ পৰা দুটা পৰামৰ্শ লোৱা ধৰণৰ যেতিয়া হ'বগে পাৰিব তেতিয়া কি হ'ব এই ষ্টেজটো কোৱা হ'ব এই ষ্টেজটো ঠিক আছে এইটো হেতু ষ্টেজ যেটো এটো ষ্টেজ হ'ব So তারপরে stagnation মানে কি if individual feel they are not making a positive impact or are not involved in productive or creating tasks they may experience stagnation involves feeling unproductive or uninvolved leading to self absorption lack of growth and feeling of emptiness so যেতিয়া এজন ব্যক্তি ভাবিব যে গুটে পাঁচটা ষ্টেজ জীৱনৰ পাৰ হৈ ছটা ষ্টেজ জীৱনৰ পাৰ হৈ অহাৰ পাছত যে মই এইটো কৰিব নোৱাৰিলো মই সোসাইটিত একো দিব নোৱাৰিলো মই এইটো দিব নোৱাৰিলো আমুকটো কৰিব নোৱাৰিলো মহনে সো মোৰ মানে মোৰ এমটি ঠিক আছে মোৰ
মোৰ একো মানে ৰোল নাই, মোৰ কন্ট্ৰিবিউশন নাই টুৱাৰ্ডছ দ্য সোসাইটি, ওকে, বাট টুৱাৰ্ডছ দ্য ৱৰ্ল্ড, ওকে। সো তেতিয়া কি ভাবিব তেওঁ মানে অলপ মানে ভাগি পৰিব, আৰু তেওঁ কি হ'ব লনলিনেছ, লগত তোমাৰ লেক অফ গ্ৰোথ, তেওঁ কি হ'ব এমটিনেছ, তেওঁ অকলশৰে, মানে হতাশা নহয়, তো মানে প্ৰায় হতাশাৰ নিচিনা শব্দ হ'ব এইটো, কি হ'ব এমটিনেছ বুলি কোৱা হ'ব। তাৰমানে কি তেওঁ জিৰ' বুলি তেওঁ ফিল কৰিবলৈ আৰম্ভ কৰিব, আৰু তেওঁ ডেথটো বৰ এটা মানে দুখেৰে মানে মৃত্যু বৰণ কৰিব, মানে সেইটো কথা ভাবি ভাবি। সো লাষ্ট ষ্টেজটো ইগো ইন্টিগ্ৰিটি ভাৰ্চেছ ডিছপেয়াৰ, অহংকাৰ অখণ্ডতা বনাম হতাশা। অহংকাৰ কেতিয়া হ'ব, যেতিয়া ভাবে আচ্ছা মই এইটো হৈ গ'ল, মইতো কৰিলো, আৰু হতাশ কেতিয়া, একো কৰিব নোৱাৰিলো। Ego integrity versus despair is the eighth and final stage of Erik Erikson's theory of his psychosocial development. This stage begins at approximately age 65 or পৰা একদম মৃত্যুলৈকে থাকিব এইটো stage 65 আৰম্ভ হৈ পেলাই মৃত্যুলৈকে থাকিব। It is during this time that we contemplate our accomplishment and can develop integrity if we see ourselves as leading a successful life. So কি হ'ল, যেতিয়া তা ভাবিব যে মই সব কাম হৈ গ'ল, এটা সাকসেসফুল লাইফ এটা মই পাৰ কৰি আছো, এতিয়া মোৰ একো প্ৰবলেম নাই, এইটো হ'ল তোমাৰ মানে কি অহংকাৰ, ঠিক আছে। যদি মই ভাবো যে একো নাই, মোৰ একো কৰিব নোৱাৰা, মোক তামুক নাই, কি হ'ব হতাশাত হ'ব, আৰু ডেথটো কি হ'ব একদম বেয়াকে ডেথ হ'ব না, ওকে। সো কি হ'ব, ইফ ইণ্ডিভিজুৱেলছ ফিল দে হেভ লিভ এ ফুলফিলিং মিনিংফুল লাইফ, যেতিয়া এজন ব্যক্তি ভাবিব 65 পাছত ভাবিব যে মই একদম ধুনীয়া জিন্দগী জি ললো, এতিয়া মোৰ কোনো প্ৰবলেম নাই, টকা পইচা ঘটিলো, ঘৰ দুৱাৰ গাড়ী মটৰ বনালো, ল'ৰা ছোৱালীক চব বস্তু দিলো, তেতিয়া কি হ'ব, তেওঁ গম পাব যে মই এটা ফুলফিলিং কৰিলো, কি মিনিংফুল লাইফ এটা পাৰ কৰিলো। দে উইল এক্সপ্ৰেছ ইগো ইন্টিগ্ৰিটি, তেতিয়া থাকিব অহংকাৰ ভাৱটো আহিব, কি আহিব অহংকাৰ ভাৱটো আহিব, গৰ্ব কৰিব, হয় না, বা কি ক'ব তেওঁ গৰ্বত থাকিব, ঠিক আছে। দিছ ইজ কেৰেক্টাৰাইজড বাই সেন্স অফ একচেপ্টেন্স অফ দেয়াৰ লাইফ এজ ইট ৱাজ, দ্য এবিলিটি টু ফাইণ্ড coherence and purpose in their experiences and the sense of wisdom and fulfillment. আৰু তোমাৰ despair মানে কি হতাশা, হতাশাত কি হ'ব, হতাশাত কি হ'ব, on the other hand অন্য হাতে ইফ ইণ্ডিভিজুৱেল, যদি এজন ব্যক্তিয়ে ফিল কৰে ৰিগ্ৰেটফুল এবাউট দেয়াৰ পাষ্ট, তেওঁ পাষ্টৰ কামৰ কাৰণে যদি তেওঁ হতাশাত ভুগে বা তেওঁ পস্তাই, ফিল দে হেভ মেড পুৱাৰ ডিচিশ্যন, তেওঁ ভাবে যে মই আগতে এইটো ভুল সিদ্ধান্ত লৈ আহিলো, মই কিয় ললো এইটো, মই এইটো কিয় নললো, যদি ভাবে অৰ বিলিভ, তেওঁ বিশ্বাস কৰে দে হেভ ফেইল টু এচিভ দেয়াৰ লাইফ গলছ, তেওঁ ভাবে যে বা বিশ্বাস কৰে যে মই জীৱন এইটো হ'ম বুলি ভাবিছিলো কিন্তু মই হ'ব নোৱাৰিলো, দে মে এক্সপেৰিয়েন্স ডিস্পেয়াৰ, তেতিয়া সেই ব্যক্তিজনে কি হ'ব হতাশাত ভুগিব। ডিস্পেয়াৰ ইনভলভছ ফিলিং অফ ৰিগ্ৰেট, bitterness and disappointment with one's life and the fear of impending death, ঠিক আছে। যে যেতিয়া ডিস্পেয়াৰ হ'ব তেতিয়া কি হ'ব, তেওঁ ৰিগ্ৰেট কৰিব, তেওঁ অনুশোচনাত ভুগিব, নিজে নিজে বিটাৰনেছ, এটা তিক্ত জীৱন তেওঁ লাভ কৰিব, এণ্ড ডিসএপয়েন্টমেন্ট, তেওঁ সুখত নাথাকিব, উইথ হিজ ওন লাইফ, মানে উইথ ওৱানছ লাইফ, চ' নিজৰ মানে লাইফটোৰ প্ৰতি তেওঁ কি নহ'ব, সুখী নহ'ব, এণ্ড দ্য ফিয়াৰ অফ ইম্পেণ্ডিং, চ' কি হ'ব, মই এনেকে হ'লে মানে এটা ক'ৰবাত এটা কিবা থাকি আহিলে, ঠিক আছে। চ' এটা দুখেৰে কি হ'ব, তেওঁ দুখেৰে কি হ'ব মৃত্যুৰ ফাললৈ আগবাঢ়িব, ঠিক আছে। চ' থিয়ৰিটো আমি কমপ্লিট কৰিলো, আমি গম পালো যে 8টা ষ্টেজত এজন মানুহৰ ব্যক্তিত্বৰ মানে এজন মানুহৰ জীৱনটো সোমাই থাকে। চ' ইমান ডাঙৰ ডাঙৰ বিলাক চাইণ্টিষ্ট, মানে সাইকোলজিষ্ট, বা তুমি যি বুলি কৈ লোৱা এনালাইটিক্স, সাইকো এনালাইটিক্স, ঠিক আছে। চ' ইমান ধুনীয়া ধুনীয়া থিয়ৰি বিলাক দিলে, চ' আমি সঁচাকে এইবিলাক কথা হয়নে, চ' কিমান ধুনীয়াকে দিছে এটা মানে তত্ত্ব, যে প্ৰতিটো এজৰ ভিতৰত কোনটো ক্ৰাইচিছত পৰে। চ' আমি এইবিলাক আগতে গম নাপাইছিলো, যদি এতিয়াৰ পৰা আমাৰ ল'ৰা ছোৱালীক যদি আমি এইবিলাক যদি ধ্যান দিওঁ, তেওঁলোকৰ কি হ'ব, ফিউচাৰটো বহুত বেছি ব্ৰাইট হ'ব, ঠিক আছে। চ' থেংক ইউ ভেৰি মাছ গোটেই ক্লাছটো সম্পূৰ্ণ কৰি চোৱাৰ কাৰণে, আৰু সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাও, যাতে কোনো পিকনিক খাবলৈ বাহিৰলৈ নাযায়, ঘৰত পঢ়ি থাকক, আৰু মাত্ৰ 18 দিন আছে, ঠিক আছে। যদি আপুনি কোৰ্চটো ল'ব খোজে, মাত্ৰ 699 পেমেন্ট কৰি পেলাই এতিয়া সময় আছে, গোটেইখিনি ক্লাছৰ লগতে পিডি আপুনি নোটছ, ডেছক্ৰিপটিভ নোটছৰ লগতে এমচিকিউ সকলোখিনি পাই যাব। আৰু যদি আপুনি এইটো পইচা নাই বুলি ভাবে, এতিয়া আপুনি একেবাৰে কমত যদি লাগে বুলি ভাবে, 99 পেমেন্ট কৰি এইটো নাম্বাৰ হোৱাটছআপ কৰিলে আপুনি পিডি সমূহ লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু মই এইটো সাজেষ্ট কৰিম যে আপুনি এইটোতকে আপুনি এইটো কৰিলে বেছি ভাল হ'ব, ঠিক আছে। থেংক ইউ ভেৰি মাছ। আৰু পাছত কি তত্ত্ব লাগে, কি থিয়ৰি লাগে, কোনটো টপিকৰ ওপৰত মানে আপোনাক ভিডিঅ' লাগে বা ক্লাছ লাগে, মোক কমেণ্টত জনাবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।